ডিনাৰে হওক বা লাঞ্চ বক্সেই হওক নাইবা টিফিন দিবলৈ হওক, আজি এই ৰেচিপিটো তাৰ কাৰণে লৈ আহিছোঁ। খাবলৈও খুব টেষ্টি হয়। তো সেয়ে আপোনালোকে ৰেচিপিটো কমপ্লিটকৈ চাবচোন। এইপিনে মই পিঁয়াজ, টমাটৰ আৰু জলকীয়াখিনি একদম সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত এইপিনে মাছৰুমখিনি ধুই সৰু সৰুকৈ কাটি ল'লোঁ। এটা কেৰাহীত তেল দিছোঁ, জিৰা গুটি দিছোঁ আৰু এইখিনি দি পেলাই ইয়াতে হালধি, নিমখ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ দি ধুনীয়াকৈ ভাজিলোঁ। ঢাকনিখন লগাই দিলোঁ। এইপিনে মই পেন এখনত ঘি অকণমান দি তাত মাছৰুমখিনি দি দিলোঁ, নিমখ আৰু আদা নহৰু দি এইখিনি ধুনীয়াকৈ অকণমান সময় ভাজি ল'লোঁ। এইপিনে আমাৰ এইখিনিও ধুনীয়াকৈ ভাজি হৈ গৈছেহি। তাত মই এড কৰি দিলোঁ মাছৰুমখিনি আৰু এতিয়া অকণমান সময় ভাজি লৈ পেলাই তাৰপিছত ইয়াতে দি দিছোঁ একাপ গাখীৰ, লগতে দিছোঁ কাটি ৰখা কেপচিকাম আৰু টমেটো আৰু ঢাকনিখন লগাই থৈ দিছোঁ 5 মিনিটৰ কাৰণে। এইপিনে চাওকচোন, আজি একদম পানীতে নান বনালোঁ। খাবলৈ যে কি টেষ্টি। যদি ৰেচিপিটো লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই।